Very good evening, my dear students. আজি আমি কৰিব গৈ আছো মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টছ। মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টছ ক্লাছ 11। ঠিক আছে, এইটো তোমালোকৰ হাফ ইয়াৰলি আহি আছে, আমি সকলোৱে জানো হয়নে? ছাৰ আজি ছানডে কিয় ক্লাছ ল'লে? একো নাই, ক্লাছ টাইম পালে আমি ক্লাছ লৈ ল'ব লাগে। ঠিক আছে, তো তুমি চাই আছা, সেইটো কাৰণে থেংক ইউ। তো কি চাম আজি আমি ফাৰ্ষ্ট ক্লাছ কৰিব গৈ আছোঁ চেপ্টাৰ মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টছ। ঠিক আছে, তো এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কাৰণ এইটো তোমালোকৰ হাফ ইয়াৰলিত আহি আছে। তো আমি আৰম্ভ কৰিব গৈছোঁ এই চেপ্টাৰটো। প্ৰথমে আমি নামটোক আমি ভাঙি লওঁচোন, যে নামটোত কি আছে, যে মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্ট। তো মৰ্ফোলজি শব্দটোৱে আমাক কি বুজাইছে? ফাৰ্ষ্ট অফ অল মৰ্ফোলজিয়ে আমাক কি বুজাইছে? ঠিক আছে, ইয়াত আমি দুটা টাৰ্ম পাইছোঁ হয়নে? ইয়াত আমি পাইছোঁ, এটা পাইছোঁ মৰ্ফো আৰু এটা পাইছোঁ আমি লজি। তো মৰ্ফো মানে হৈ গ'ল তোমাৰ এক্সটাৰ্নেল যিটো তোমাৰ ষ্ট্ৰাকচাৰ হয়। ঠিক আছে, এক্সটাৰ্নেল যিটো ষ্ট্ৰাকচাৰ হয়, এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ। ঠিক আছে, এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ। তো আৰু লজি মানে কি? আমি সকলো জানো যে লজি মানে হৈ গ'ল ছায়েন্স। লজি মানে হৈ গ'ল ছায়েন্স। তো কি ছায়েন্স? মানে ছায়েন্স বুলি নক'বা, তুমি ক'বা যে ষ্টাডি। তুমি ক'বা যে ষ্টাডি। ঠিক আছে, তো ষ্টাডি। তো ফুলৰ আমি কি চাব গৈ আছোঁ? যিবিলাক এক্সটাৰ্নেল পাৰ্ট হয় সেইবিলাক আমি চাব গৈ আছোঁ। যেতিয়ালৈকে আমি কিবা এটা বডি, কিবা এটা বস্তু বাহিৰে বাহিৰে অধ্যয়ন কৰিব পাৰোঁ, তাক আমি নকটাকে, তাক আমি নফলাকে, ঠিক আছে, তাক আমি কি বুলি ক'ম? আমি মৰ্ফোলজি বুলি ক'ম। ধৰি লোৱা মই তোমাক কিডনি শিকাই আছোঁ, বা আমি হিউমেন বডি পঢ়াই আছোঁ, তোমাক হিউমেন বডিৰ প্ৰতিটো পাৰ্টৰ কথা কৈ আছোঁ, তো তেতিয়া হ'ব তোমাৰ কি? মৰ্ফোলজি অফ হিউমেন বডি। তো মৰ্ফোলজি সাধাৰণ অৰ্থটো কি হ'ব? যে বাহিৰে বাহিৰে যিবিলাক আমি অধ্যয়ন কৰিম, বাহিৰে বাহিৰে তাই কেনেকুৱা দেখিবলৈ, কেনেকুৱা, কোনটো পাৰ্টক কি বুলি কয়, ক'ৰ পৰা কি ওলায়, তাক আমি কি বুলি ক'ম? মৰ্ফোলজি বুলি ক'ম। যেতিয়া কিডনিটো মই তোমাক ফালি পেলাই দেখুৱাম যে ভিতৰত কি কি পোৱা যাব, নেফ্ৰনৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, কি কথা, ঠিক আছে, তো সেইটো হৈ যাব তোমাৰ কি? এনাটমি। তো মৰ্ফোলজি আৰু এনাটমি মানে কি গম পালা নে? তো মৰ্ফোলজিত আমি কি চাব গৈ আছোঁ? এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ। আৰু যিটো এনাটমি বুলি কওঁ আমি, সেই এনাটমিত আমি কি পাওঁ? যিটো আমি এনাটমি বুলি কওঁ, এই এনাটমিত কি চাব লাগিব? ইয়াত তোমাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ, যিটো ইণ্টাৰনেল, ঠিক আছে, ইয়াত আমি কি চাম? ইণ্টাৰনেল ষ্ট্ৰাকচাৰৰ বিষয়ে এনাটমিত চাম। ঠিক আছে, তো আজি এই চেপ্টাৰটোত আমাৰ হৈ আছে মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টছ, তাৰমানে এনজিঅস্পাৰ্মছবিলাকৰ বিষয়ে পঢ়িব গৈ আছোঁ আমি। ঠিক আছে, তো যিমানবোৰ ফুল ফুলে সেইবিলাকৰ বিষয়ে পঢ়িম, কাৰণ ফ্লাৱাৰিং প্লান্টছ, আমাৰ চেপ্টাৰটোৰ নামেই হ'ল ফ্লাৱাৰিং প্লান্ট। আমি এনজিঅস্পাৰ্মছবিলাকৰ বিষয়ে পঢ়িব গৈ আছোঁ। তো ক্লিয়াৰ হৈ গ'ল মৰ্ফোলজি আৰু এনাটমিৰ বিষয়ে। আমি এনাটমিৰ বিষয়ে ইয়াৰ পাছত যিবিলাক লেকচাৰ আছে পামগৈ। ঠিক আছে, ইয়াত আমি ডিটেইল আলোচনা কৰিমগৈ। ঠিক আছে, অ'কে। তো ছেকেণ্ড ইয়াৰত আৰু ডিটেইল তুমি ইয়াত পাবা। অ'কে, তো মৰ্ফোলজি মানে আমি চিম্পলি বুজি পাই গ'লোঁ যে এক্সটাৰ্নেল যিবিলাক ষ্ট্ৰাকচাৰ হৈ গ'ল, এডাপ্টেশ্যন হৈ গ'ল প্লান্টৰ বা ফ্লাৱাৰিং প্লান্টছবিলাকৰ, সেইবিলাকৰ বিষয়ে আমি ষ্টাডি কৰিম। তো টু ষ্টাডি এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ অফ ফ্লাৱাৰিং প্লান্টছ ইজ ন'ন এজ কি হ'ব? মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টছ। ক্লিয়াৰ হৈ গ'ল? এখিলৈকে ইন্ট্ৰডাকশ্যনত তুমি বুজি পালা? একো টান পোৱা নাই এডোখৰলৈকে? একদম ধুনীয়াকৈ বুজি পালা? য়েছ। এনজিঅস্পাৰ্মছ মানে হৈ গ'ল তোমাৰ কি? যিবিলাক ফ্লাৱাৰিং প্লান্ট, এনজিঅস্পাৰ্ম, এনেকৈ লিখিবা তুমি, এনজিঅস্পাৰ্ম। ঠিক আছে, তোমাৰ এইবিলাক কি হ'ব? যিবিলাক ফ্লাৱাৰিং প্লান্ট হ'ব, ফ্লাৱাৰিং প্লান্ট। ঠিক আছে, তো ফ্লাৱাৰিং প্লান্টত আমি কি লিখিম? এনজিঅস্পাৰ্মবিলাক বিষয়ে অধ্যয়ন কৰিম। তো এই চেপ্টাৰটো আমাৰ কাৰ ওপৰত হ'ব? এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ অফ ফ্লাৱাৰিং প্লান্টৰ ওপৰতে অধ্যয়ন হ'ব। তো ছাৰ, এই ফ্লাৱাৰিং প্লান্টবিলাক কেনেকুৱা বস্তুবিলাকত আমি মানে কি বস্তু দেখিবলৈ পাম এই ফ্লাৱাৰিং প্লান্টত? ছাৰ, বহুতখিনি বস্তু আছে ফ্লাৱাৰিং প্লান্টত। যেনেকৈ তুমি যিবিলাক বস্তু, তোমাৰ ভেজিটেটিভ পাৰ্ট আছে, কিছুমান চাবা তুমি ভেজিটেটিভ পাৰ্ট আছে, কি আছে? ভেজিটেটিভ। কিছুমান আছে তোমাৰ ভেজিটেটিভ পাৰ্ট আছে। ঠিক আছে, আৰু কিছুমান তোমাৰ কি আছে? তোমাৰ ৰিপ্ৰডাক্টিভ পাৰ্ট আছে। কিছুমান কি আছে? কিছুমান আছে ৰিপ্ৰডাক্টিভ পাৰ্ট। তো ভেজিটেটিভ পাৰ্ট আৰু ৰিপ্ৰডাক্টিভ পাৰ্ট গোটেইখিনিকে মিলাই আমি অধ্যয়ন কৰিব গৈ আছোঁ। তো ভেজিটেটিভ পাৰ্টৰ ভিতৰত তোমাৰ কি পৰিব? ভেজিটেটিভ পাৰ্টৰ ভিতৰত কি পৰিব? ছাৰ, ভেজিটেটিভ পাৰ্টৰ ভিতৰত পৰিব আমাৰ যিবিলাক তোমাৰ হৈ গ'ল লিভছ হৈ গ'ল। ঠিক আছে, তোমাৰ লিফ হৈ গ'ল, পাত হৈ গ'ল, তাৰমানে লিফ হৈ গ'ল, অ'কে, ষ্টেম হৈ গ'ল, ৰুট হৈ গ'ল। তো এইখিনি তোমাৰ কি হ'ব? এইখিনি ভেজিটেটিভ পাৰ্ট হ'ব। আৰু ৰিপ্ৰডাক্টিভ পাৰ্টতো আমি জানো যে আমাৰ কেইটামান পাৰ্ট পৰে, যিকেইটা হৈ গ'ল তোমাৰ ফ্ৰুট, FRUIT, ফ্ৰুট, আৰু হৈ গ'ল তোমাৰ ফ্লাৱাৰ, আৰু হৈ গ'ল তোমাৰ চিড। এইবিলাক হয় তোমাৰ কি? ৰিপ্ৰডাক্টিভ পাৰ্ট। তো ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্ট তুমি ছেকেণ্ড ইয়াৰত পঢ়িবলৈ পাবা। তুমি ছেকেণ্ড ইয়াৰ ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্ট বিষয়ে পঢ়ি পাবা। তাত তোমাৰ ৰিপ্ৰডাকশ্যন কেনেকৈ হয় তাত শিকাব। ঠিক আছে, তো এতিয়া আমি কি চাবলৈ? মৰ্ফোলজি, আমাক এক্সটাৰ্নেল যিখিনি ষ্ট্ৰাকচাৰ হয় সেইখিনি বিষয়ে আমাক শিকাব। ডান। তো ভেজিটেটিভ পাৰ্ট আৰু ৰিপ্ৰডাক্টিভ পাৰ্টছ অফ ফ্লাৱাৰিং প্লান্ট, তো ফ্লাৱাৰিং প্লান্টৰ কি হ'ব? ফ্লাৱাৰিং প্লান্টৰ তোমাৰ কি শিকাব? আমাক
ভেজিটেটিভ পাৰ্ট এণ্ড ৰিপ্ৰডাক্টিভ পাৰ্টৰ বিষয়ে আমাক আজি অধ্যয়ন কৰিবলৈ শিকাব আজি আমি কি চাম এই গোটেইখিনি পাৰ্ট আমি মানে আমি ষ্টাডি কৰিম যে লিফ ক'ত আছে বা লিফবিলাকৰ কাম কি ষ্টেমৰ কাম কি ৰুটৰ কাম কি ফ্ৰুটৰ কাম কি ফ্লাৱাৰ কাম কি চিডৰ কাম কি আৰু এইবিলাক তোমাৰ দেখিবলৈ কেনেকুৱা হয় এইখিনি বিষয়ে আজি আমি কি এই চেপ্টাৰটো আলোচনা কৰিম কাৰণ চেপ্টাৰটোৰ নামেই হৈ গ'ল মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্ট মৰ্ফলজি মানে মই ক'লোৱে তো মই দুবাৰ ক'লোঁ তোমাৰ একেটা কথাকে ঠিক আছে তো একদম চিম্পল বস্তু আৰু এনাটমিটো এটা একদম ছেপাৰেট বস্তু হয় যিটো তোমাৰ কি হ'ব যে তোমাৰ কি হ'ব ইণ্টাৰনেল ষ্ট্ৰাকচাৰৰ প্ৰতি তোমাৰ কি অধ্যয়ন কৰিবলৈ শিকাব ক্লিয়াৰ হৈ গ'ল যদি আমি আগবাঢ়িব পাৰোঁ ঠিক আছে যদি ক্লিয়াৰ হৈ গ'ল আমি আগবাঢ়িব পাৰোঁ ওকে তো ফুলত আমি কি দেখোঁ আমি চেপ্টাৰটো আমি যিটো NCERT-খন আমি লগত লৈ ল'ম ঠিক আছে তাৰ আমি NCERT ৱাইজ আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 5 এইটো আমাৰ হাফ ইয়াৰলিত আহি আছে ঠিক আছে মই বিশেষকৈ আমাৰ যিখিনি অফলাইন ষ্টুডেণ্ট সেইখিনি লগত যিখিনি অনলাইন চাই আছে সেইসকলৰ কাৰণে এই ক্লাছটো ৰেডি কৰা হৈছে তেওঁলোকক টাৰ্গেট কৰি পেলাই ঠিক আছে তো মৰ্ফলজি অফ ষ্টাডি আমাৰ কি দিছে আমাৰ ফাৰ্ষ্ট লাইন কি দিছে দ্য ৱাইড ৰেঞ্জ আমি এবাৰ চাম ইয়াত কি আছে The wide range in the structure of higher plants will never fail to fascinate us, even though the angiosperm shows such a large diversity in external structure of morphology. They are all characterized by presence of roots, stems, leaves, flowers, and fruits. So simply ইয়াত এইকেইটা কথা কৈছে যে মৰ্ফলজি মানে এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ অফ ফ্লাৱাৰিং প্লেণ্টৰ বিষয়ে অধ্যয়ন কৰিম যিখিনি আমি মৰ্ফলজি বুলিও কওঁ তাত আমি কি পাম তাত আমি পাম ৰুটছ পাম ষ্টেমছ পাম লিভছ পাম ফ্লাৱাৰ্ছ পাম এণ্ড ফ্ৰুটছ পাম এইখিনি বিষয়ে আমি পঢ়িব গৈ আছোঁ অ'কে তো এপাহ ফুল যেতিয়া আমি লওঁ বা এজোপা গছ আমি যেতিয়া লওঁ তাক আমি অধ্যয়ন কেনেকৈ কৰিম তাক আমি এজোপা গছ ৰুবৰ কাৰণে বা এজোপা গছ আমি ডাঙৰ কৰিবৰ কাৰণে বা আমি মানে এজোপা গছ পাবৰ কাৰণে আমি প্ৰথমে তাক এটা গুটি বা চিড এটা আমি সিঁচিব লাগিব ঠিক আছে আমি কৰিব লাগিব গুটি এটা সিঁচিব লাগিব যেতিয়া আমি লেণ্ডত ঠিক আছে চইলত এই ধৰি লোৱা তোমাৰ কি হয় এইটো তোমাৰ পাৰ্ট হৈ গ'ল চইল পাৰ্ট ঠিক আছে তুমি চইল পাৰ্টৰ এটা গুটি এটা যেতিয়া ৰুবা বীজ এটা তুমি যেতিয়া ৰুবা এই বীজটোৰ পৰা এটা পাৰ্ট তোমাৰ ওপৰলৈ যাব আৰু এটা পাৰ্ট তোমাৰ কি হ'ব আৰু এটা পাৰ্ট তোমাৰ কি হ'ব ইয়াৰ পৰা তললৈ আহিব ঠিক আছে অ'কে চ' যিটো পাৰ্ট তললৈ যাব সেইটো আমি কি বুলি কওঁ ৰেডিকেল বুলি কওঁ সেই পাৰ্টটোৰ নাম কি হ'ব ৰেডিকেল হ'ব আৰু এই ৰেডিকেলে তোমাৰ কি কৰিব গম পোৱা নে ৰেডিকেলে কৰিব গম পোৱা নে তোমাৰ ৰুট ছিষ্টেম যিটো আছে শিপা যিখিনি বস্তু আছে তো সম্পূৰ্ণ ৰুট ছিষ্টেম ই তোমাৰ কি কৰিব নিৰ্মাণ কৰিব সম্পূৰ্ণ ৰুট ছিষ্টেম নিৰ্মাণ কৰিব কোনে ৰেডিকেলে নিৰ্মাণ কৰিব যিটো পাৰ্ট তোমাৰ ওপৰলৈ যাব সেই পাৰ্টটোৰ নাম কি হ'ব যিটো পাৰ্ট ওপৰলৈ যাব সেই পাৰ্টটোৰ নাম কি হ'ব ওপৰলৈ যোৱা পাৰ্টটোৰ নাম হ'ব তোমাৰ প্লিমিউল ওপৰলৈ যোৱা পাৰ্টটোৰ নাম হ'ব তোমাৰ প্লিমিউল অ'কে এই প্লিমিউলৰ কাম কি হ'ব প্লিমিউলে তোমাৰ সম্পূৰ্ণ যিটো শ্বুট ছিষ্টেম আছে গা গছডাল ঠিক আছে সম্পূৰ্ণ শ্বুট ছিষ্টেম ই কি কৰিব তোমাৰ নিৰ্মাণ কৰিব ঠিক আছে গম পালোঁ আমি এতিয়া প্লিমিউল এটা ওপৰলৈ যাব আৰু তোমাৰ যিটো ৰেডিকেল হয় তললৈ আহিব এতিয়া আমি ইয়াত যদি চাওঁ এইটো হৈ গ'ল আমাৰ লেণ্ড ঠিক আছে এইটো হৈ গ'ল আমাৰ চইল তো চইলত তোমাৰ কি হ'ব তললৈ যোৱা এটা ছিষ্টেম আছে দেখিছে গোটেই ছিষ্টেম এটা বনিছে তাক আমি ক'ম ৰুট ছিষ্টেম বুলি ক'ম এইটো হৈ গ'ল তোমাৰ ৰুট ছিষ্টেম আৰু ওপৰলৈ যোৱাটো হৈ গ'ল শ্বুট ছিষ্টেম এইটো হৈ গ'ল ৰুট ছিষ্টেম আৰু এইটো হৈ গ'ল তোমাৰ শ্বুট ছিষ্টেম তো গোটেই শ্বুট ছিষ্টেমটো কোনে বনাব তোমাৰ প্লিমিউলৰ পৰা ডেভেলপ হ'ব আৰু তোমাৰ যিটো ৰেডিকেল আছে এই ৰেডিকেলৰ পৰা কি হ'ব সম্পূৰ্ণ শ্বুট ছিষ্টেমৰ ডেভেলপমেণ্ট হ'ব এতিয়া তুমি দেখিবা যে কিছুমান বস্তু বাদ দেখিছানে বাদ দেখিছা তো বাদবোৰ ক'ত দেখিছা তুমি মেইন ষ্টেমডাল দেখিছা তো ষ্টেমডাল ক'ৰ পৰা বনিব মেইন ষ্টেমডাল কি হ'ব মেইন ষ্টেমডাল আমাৰ যিটো শ্বুট ছিষ্টেম আছে তাৰ তোমাৰ কি হ'ব মেইন ষ্টেমডালৰ পৰা এইবিলাক তোমাৰ লেটাৰেল তোমাৰ যিবিলাক ডিভিজন হ'ব তাৰ পৰা বাৰ্ডছ তোমাৰ ব্ৰাঞ্চেছবিলাক বনিব তাৰপৰা তোমাৰ পাতবিলাক হ'ব ঠিক আছে এই ধৰণে তোমাৰ বস্তুবিলাক হৈ গৈ থাকিব তো পাতখিলাৰ ওপৰত তুমি যেতিয়া এনেকুৱা এটা তুমি যেতিয়া বাট দেখিবা ঠিক আছে তুমি বাট দেখিছানে বাট দেখিছা অ'কে তো এই বাটবিলাকৰ নাম কি জানা এইবিলাক তোমাৰ এক্সিলাৰী বাৰ্ড বুলি কয় তোমাৰ এক্সেল পাৰ্টত যিবিলাক বনিছে আমি এইবিলাক কি বুলি ক'ম এক্সিলাৰী বাৰ্ড বুলি ক'ম কি বুলি ক'ম বাৰ্ড আমি কি ক'ম ইয়াত এক্সিলাৰী বাৰ্ড ঠিক আছে এটা ষ্টাৰ বনাই পেলাই এক্সিলাৰী ঠিক আছে অক্সিলাৰী বাৰ্ড তো এই অক্সিলাৰী বাৰ্ড কি হয় মোক যদি কোনোবাই জনায় ভাল পালোহেঁতেন অক্সিলাৰী বাৰ্ড কি হয় যদি কোনোবাই জনায় ছাৰ অক্সিলাৰীত আপুনি আইটো ধৰিব পৰা নাই কাৰণ আমি লিখি আছোঁ নোটছ বনাই আছে চাই ঠিক আছে অ'কে মই ভালকৈ লিখি দিব লাগিব অক্সিলাৰী বাৰ্ড এতিয়া ক্লিয়াৰ হৈছে যদি মোক এবাৰ কৈ দিবা অক্সিলাৰী বাৰ্ড এতিয়া ক্লিয়াৰ অ'কে ছাৰ এতিয়া ক্লিয়াৰ অ'কে অক্সিলাৰী বাৰ্ড হ'ব এই অক্সিলাৰী বাৰ্ডবিলাক দেখিছানে এইবিলাক কি বুলি কয় অক্সিলাৰী বাৰ্ড বুলি কয় যিটো পাতখিলাৰ ওপৰত সৰুকৈ পাতৰ নিচিনা টুকুৰা লাগি থকা দেখিবা সেইবিলাক আমি কি বুলি ক'ম অক্সিলাৰী বাৰ্ড বুলি ক'ম ঠিক আছে তো মেইন ষ্টেমডালৰ চাই তোমাৰ ব্ৰাঞ্চেছবিলাক আহিব ব্ৰাঞ্চেছবিলাকত তোমাৰ কি হ'ব লিফবিলাক জন্ম হ'ব কি হ'ব তোমাৰ লিফবিলাকৰ অৰিজিনেট হ'ব ঠিক আছে তো লিফবিলাক হৈ গ'ল তো লিফ কি হয় আমাক যদি ছাৰ লিফ কি হয় তোমাৰ লিফ বহুত ইম্পৰ্টেণ্ট বস্তু হয় ঠিক আছে তোমাৰ লিফ তোমাৰ কি হয় ফটোচিনথেচিছ হ'ব ক'ত হ'ব লিফটত তোমাৰ লিফত কি হ'ব ফটোচিনথেচিছ ৱাৰ্ডো লিখাৰ মোৰ অকণমান খেলি মেলি হৈ যায় স্পেলিং ঠিক আছে
ফটোচিনথেসিস হ'ব আৰু ফটোচিনথেসিস মানে কি স্যাৰ ফটোচিনথেসিস মানে হৈ গ'ল তোমাৰ কি কৰিব বাহিৰৰ পৰা এনভায়ৰনমেন্টৰ পৰা কি ল'ব স্যাৰ কাৰ্বন ডাই অক্সাইড ল'ব আৰু তলৰ পৰা শিপাই কি ল'ব আৰু তলৰ পৰা শিপাই কি ল'ব তলৰ পৰা শিপাই পানী ল'ব ঠিক আছে আৰু তোমাৰ ওপৰৰ পৰা কি আহিব সানলাইট আহিব ওপৰৰ পৰা কি আহিব সানলাইট আহিব সানলাইটক এবজৰ্ব কৰিব স্যাৰ ক্লোৰোফিলে তোমাৰ সানলাইট এবজৰ্ব কৰিব তাৰ পৰা প্ৰস্তুত হ'ব C6H12O6 কাৰ্বোহাইড্ৰেটৰ প্ৰডিউস হ'ব ঠিক আছে আৰু এই কাৰ্বোহাইড্ৰেট কাক লাগিব স্যাৰ কাৰ্বোহাইড্ৰেট লাগিব প্লান্টক এই কাৰ্বোহাইড্ৰেট বনাৰ পাছত তোমাৰ কি হ'ব কিছুমান বস্তু এক্সটাৰ্নালি ৰিলিজ হ'ব যাক আমি কি বুলি কওঁ অক্সিজেন আৰু কিছুমান তোমাৰ পানী ৰিলিজ হ'ব ঠিক আছে কিছুমান পানী ৰিলিজ হ'ব আৰু ইহঁতৰ কাৰণে অক্সিজেনটো তোমাৰ কি হয় বাই প্ৰডাক্ট হয় অক্সিজেনটো কি হ'ব ইহঁতৰ কাৰণে বাই প্ৰডাক্ট হ'ব বাই প্ৰডাক্ট মানে কি যেটো প্ৰডাক্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু তাহাঁতৰ কাৰণে ইম্পৰ্টেন্ট নহয় তো বাই প্ৰডাক্ট মানে বায়োলজিত কি হয় লাগতিয়াল বস্তু নহয় অলাগতিয়াল বস্তুটো নট ইম্পৰ্টেন্ট বস্তুটো তোমাৰ কি বুলি ক'ব বাই প্ৰডাক্ট বুলি ক'ব ঠিক আছে তো ফটোচিনথেসিস হ'ব তো লিফত কিয় ফটোচিনথেসিস হ'ব তো অকল লিফতে ফটোচিনথেসিস হ'ব নহয় স্যাৰ তো সৰু স্মল প্লান্ট বিলাকত বা যিবিলাকত তোমাৰ স্মল প্লান্ট হ'ব বা যিবিলাকত তোমাৰ লিফ কম থাকিব মিনিমেল লিফ থাকিব তো যদি মিনিমেল লিফ থাকে তো হেবিলাকত তোমাৰ কি হ'ব ষ্টেমেও তোমাৰ কি কৰিব ফটোচিনথেসিস কৰিব ঠিক আছে ষ্টেমেও তোমাৰ কি কৰিব ফটোচিনথেসিস কৰিব যদি তোমাৰ গ্ৰীন কালাৰ আছে ঠিক আছে তোমাৰ যদি গ্ৰীন পিগমেন্ট যদি ক্লোৰোফিল পোৱা গৈছে তাত তোমাৰ কি হ'ব ইয়েস ষ্টেমেও তোমাৰ কি হ'ব ফটোচিনথেসিসত পাৰ্টিসিপেট কৰিব ঠিক আছে ওকে তো এতিয়া তুমি গছজোপাত এটা তুমি যদি লক্ষ্য কৰা দেখিবা যে গছৰ পাতবিলাক তোমাৰ তলত ডাঙৰ আছে আৰু ওপৰলৈ সৰু সৰু হৈ গৈ আছে হয়নে তোমাক যেতিয়া ছবি আঁকিবলৈ দিয়া হয় স্কুলত গছৰ ছবি আঁকিব দিয়া পাতৰ ছবি আঁকিব দিয়া প্লান্টৰ ছবি আঁকিব দিয়া হয় তুমি দেখিবা যে তুমি যেতিয়া ড্ৰ কৰা তুমি প্ৰথমে ডাঙৰ পাতখিনি আঁকা আৰু ক্ৰমান্বয়ে ওপৰলৈ তুমি সৰু সৰু পাৰ্ট আঁকি গৈ থাকা হয়নে সৰু সৰু পাৰ্ট তুমি কি কৰা ওপৰলৈ আঁকি গৈ থাকা মই চেক কৰিলো একো নাই গোটেই বৰ্ডাৰ ওলাই আছে ঠিক আছে এনেই যিটি লিখি নাথাকিবা ঠিক আছে তোমাৰ কি হ'ব বৰ্ডাৰ ওলাই গৈ থাকে ঠিক আছে সৰি বৰ্ডাৰ ওলাই আছে তাৰমানে সেইটো কৈছো মই আৰু পাৰ্টবোৰ কি হয় তোমাৰ ডাঙৰৰ পৰা সৰু হৈ গৈ থাকে ঠিক আছে ওকে তো এইটো তুমি কি বুলি ক'বা এক্ৰিপিটেল তুমি কি বুলি ক'বা এক্ৰিপিটেল সাকসেশন বুলি ক'বা ঠিক আছে তোমাৰ ফুলৰ পাতবিলাকত সৰি মানে গছৰ পাতবিলাকত তোমাৰ কি হ'ব সাকসেশনটো কি লিখিবা তুমি এক্ৰিপিটেল তোমাৰ কি হ'ব সাকসেশন ঠিক আছে এক্ৰিপিটেল সাকসেশন তোমাৰ কি হ'ব তাৰ মানে যেতিয়া আমি এজোপা প্লান্ট আকো তাত আমি যেতিয়া প্ৰথমে প্লান্ট আকো তাত আমি ডাঙৰ প্লান্ট দিওঁ ঠিক আছে আমি ডাঙৰ আমি লিফ দিওঁ ঠিক আছে আৰু যেতিয়া আমি ওপৰলৈ যাম তাৰ আমাৰ কি হ'ব পাতৰ সাইজবিলাক সৰু হৈ গৈ থাকিব হয়নে পাতৰ সাইজবিলাক সৰু হৈ গৈ থাকিব আৰু এই কণ্ডিশ্যনটোক আমি কি বুলি কওঁ এক্ৰিপিটেল সাকসেশন বুলি কওঁ প্লান্টক কি বুলি কওঁ এক্ৰিপিটেল সাকসেশন বুলি কোৱা যায় ওকে এখিলৈকে কাৰো একো প্ৰবলেম নাই মোৰ মতে ঠিক আছে ওকে স্যাৰ এতিয়া কথা হ'ল তুমি কোৱা যে যেতিয়া প্লান্টবিলাক কিছুমান প্লান্টে কি কৰে নিজকে সেফ কৰিবৰ কাৰণে বাহিৰা জীৱ-জন্তুৰ পৰা ঠিক আছে যিবিলাক ঘাঁহ খোৱা জীৱ-জন্তু সেই ঘাঁহ খোৱা জীৱ-জন্তুৰ পৰা নিজকে বচাবৰ কাৰণে ইয়াত কিছুমান তোমাৰ কাঁইটৰ সৃষ্টি কৰি দিয়ে থৰ্ণৰ সৃষ্টি কৰি দিয়ে তো কাঁইটবিলাক তোমাৰ ক'ৰ পৰা বনিব তুমি ক'ব পাৰিবানে ইয়েছ স্যাৰ তোমাৰ কাঁইটবিলাক হ'ব এইটো তোমাৰ লেটেৰেল বাৰ্ড আছে এই লেটেৰেল বাৰ্ডবিলাকৰ পৰা তোমাৰ কি হ'ব কাঁইটবিলাকৰ তোমাৰ কি হ'ব সৃষ্টি হ'ব ঠিক আছে তো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল আমাৰ কাৰণে ওকে এতিয়া আমি কি চাব লাগিব এই ৰুট সিস্টেম হৈ গ'ল আমাৰ ৰুট সিস্টেমত কি হ'ব এই ৰুট সিস্টেমত তুমি চাবা তুমি দেখিবা তুমি ৰুট সিস্টেমত যদি চোৱা ভালকৈ যদি চোৱা ৰুট সিস্টেমটো তাত তুমি দেখিবা যে মাটিৰ পৰা কি হয় তোমাৰ মাটিৰ পৰা তুমি কিছুমান ধৰি লোৱা এয়া তোমাৰ লেণ্ড হৈ গ'ল ঠিক আছে এয়া তোমাৰ সয়েল হৈ গ'ল আৰু সয়েলৰ পৰা তোমাৰ এনেকৈ তোমাৰ কি হ'ব কিছুমান তোমাৰ কি হ'ব এডাল তোমাৰ কি হ'ব মেইন ৰুট ওলাব তোমাৰ এডাল কি হ'ব এনেকৈ মেইন ৰুট ওলাব ঠিক আছে এই মেইন ৰুটডালৰ পৰা তোমাৰ কি হ'ব তললৈ তোমাৰ কি যাব আৰু ৰুট যাব ঠিক আছে এই মেইন ৰুটডালৰ পৰা তোমাৰ কি হ'ব তললৈ আৰু ৰুট যাব ঠিক আছে এনেকৈ ৰুট যাব এইফালেও এনেকৈ ৰুট গ'ল ঠিক আছে এনেকৈ তোমাৰ কি হ'ব ৰুট যাব ওকে তোমাৰ কি হ'ব ৰুট যাব ঠিক আছে এই মেইন ৰুটডালৰ পৰা এডাল ৰুট গ'ল আকৌ এডাল ৰুট ওলালে ঠিক আছে তো এইধৰণে তোমাৰ কি হ'ব ৰুটবিলাক বাঢ়ি গৈ থাকিব এই ফটোখন তুমি যেনেকৈ দেখিছা ৰুট বাঢ়ি গৈ আছে যিডাল মেইন দেখিলা তুমি ডাঙৰ ৰুটডাল দেখিলা এইডালক আমি কি বুলি কওঁ প্ৰাইমেৰী ৰুট বুলি কওঁ এইডালক আমি কি বুলি কওঁ প্ৰাইমেৰী এইডালৰ নাম কি হ'ব প্ৰাইমেৰী ৰুট এইডালৰ নাম হ'ব প্ৰাইমেৰী ৰুট ঠিক আছে প্ৰাইমেৰী ৰুটডালৰ পৰা তোমাৰ আকৌ এডাল যাব তাক আমি কি বুলি ক'ম সেকেন্ডাৰী ৰুট বুলি ক'ম ঠিক আছে আৰু সেকেন্ডাৰী ৰুটৰ পাছত তোমাৰ যিডাল সৰুকৈ ওলাব এইবোৰ তোমাৰ কি হ'ব টাৰ্চিয়াৰী ৰুট হ'ব প্ৰাইমেৰী ৰুট সেকেন্ডাৰী ৰুট টাৰ্চিয়াৰী ৰুট ঠিক আছে তো ইয়াত আমি কি পালো প্ৰাইমেৰী ৰুট এইটো হৈ গ'ল প্ৰাইমেৰী ৰুট
সেকেন্ডাৰী ৰুট আৰু এডাল তোমাৰ থাৰ্ডডাল তোমাৰ কি হ'ব টাৰ্চিয়াৰী ৰুট হ'ব ঠিক আছে তো তিন ধৰণৰ আমি কি পালোঁ ৰুট পালোঁ ডান ক্লিয়াৰ অ'কে এতিয়া আমি চাবলৈ বিচাৰোঁ নোড আৰু ইণ্টাৰনোড কি হয় নোড তো তোমাৰ যিটো জেগাৰ পৰা তোমাৰ কি হৈছে তোমাৰ মানে এটা ব্ৰাঞ্চ ওলাই গৈছে দেখিছানে ইয়াৰ পৰা তোমাৰ এটা ব্ৰাঞ্চ ওলাই গৈছে ইয়াৰ পৰা এটা ব্ৰাঞ্চ ওলাইছে ইয়াৰ পৰা এটা ব্ৰাঞ্চ ওলাইছে তোমাৰ য'ৰ পৰা তোমাৰ লিফ অৰিজিনেট হৈছে ঠিক আছে তো এইবিলাক তোমাৰ কি বুলি কয় নোড বুলি কয় ঠিক আছে নোড বুলি কয় তো নোড আৰু তোমাৰ ইণ্টাৰনোড দুটা বস্তু আছে তো ইণ্টাৰনোড কি হ'ব তুমি যদি লিখা ইণ্টাৰনোড তুমি কি লিখিব লাগিব ইণ্টাৰনোড কি হয় গম পোৱা নে ইণ্টাৰনোডৰ কাৰণে তুমি লিখিবা তোমাক মই জাষ্ট ৰিভাইজ কৰাই আছোঁ গোটেই বস্তুখিনি এক্সামৰ কাৰণে ঠিক আছে ইণ্টাৰনোড কি হ'ব তোমাৰ ডিষ্টেঞ্চ বিটুইন টু নোডছ ঠিক আছে তোমাৰ দুটা নোডছৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব তাক আমি কি বুলি ক'ম ইণ্টাৰনোড বুলি ক'ম আৰু ডিষ্টেঞ্চ বিটুইন টু নোডছ কি হ'ব ইণ্টাৰনোড হ'ব এইটো মনত ৰাখিবা এইটো তোমাৰ কি হয় বহুত মানে প্ৰায় এইটো কি হয় এক্সামত অহা দেখা যায় যে ইণ্টাৰনোড কি হয় ঠিক আছে তো নোড ইণ্টাৰনোড এক্ৰিপিটেল সাকচেশ্যন কি হয় এইকেইটা গোটেইকেইটা বস্তু আমি চাই ল'লোঁ ঠিক আছে এক্ৰিপিটেল সাকচেশ্যন লিখিলা গম পাই গ'লা ঠিক আছে তো যিখিনি আমাৰ ইম্পৰ্টেণ্ট মেইন পইণ্টখিনি আছিলে আমি ক্লিয়াৰ কৰিছোঁ ঠিক আছে মেইন যিখিনি পইণ্ট আছে সেইবোৰ আমি কি কৰিছোঁ ক্লিয়াৰ কৰিছোঁ অ'কে দেন অ'কে তো এতিয়া আমি চাব গৈ আছোঁ যে তোমাৰ ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেমৰ যিবিলাক চেল হয় এই চেলবিলাক কোনে নিৰ্মাণ কৰে ঠিক আছে এই যিবিলাক চেল হয় চেলবিলাক কোনে নিৰ্মাণ কৰে অ'কে তো এইটো দৰকাৰ নাই চেল আছে যেতিয়া এটা ওপৰত স্লাইড আছে ঠিক আছে তো আমি এইটো ল'ম অ'কে ৰুট ছিষ্টেমত আমি চাব গৈ আছোঁ মই ক'লোঁ যে তোমাক কি বুলি ক'লোঁ চেলবিলাক কোনে বনায় ঠিক আছে ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেমৰ চেলবোৰ কোনে বনায় বা কেনেকৈ ফৰ্ম হয় ঠিক আছে না তাৰ কাৰণে আমি কি লিখিব লাগিব গম পোৱা নে তাৰ কাৰণে আমি কি লিখিম এইবোৰ কোনে বনায় আমি জানো যে এপিকেল মেৰিষ্টেম ঠিক আছে এপিকেল মেৰিষ্টেম অ'কে তুমি তাত লিখিব লাগিব যে এপিকেল মেৰিষ্টেম শ্বুট এপিকেল মেৰিষ্টেম আৰু ৰুট এপিকেল মেৰিষ্টেম ঠিক আছে ৰুটৰ চেলবিলাক বনাব তোমাৰ কোনে ৰুট এপিকেল মেৰিষ্টেমে কোনে বনাব ৰুট এপিকেল মেৰিষ্টেম ঠিক আছে আৰু তোমাৰ যিবিলাক শ্বুট হ'ব আৰু যিবিলাক শ্বুট হ'ব আৰু শ্বুটবোৰ কোনে বনাব শ্বুট এপিকেল মেৰিষ্টেম ঠিক আছে তুমি 12ত গৈ পাবাগে এই তোমাৰ এপিকেল মেৰিষ্টেমে তোমাৰ কি মডিফিকেশ্যন হ'ব ফ্ল'ৰেল এপিকেল মেৰিষ্টেমেটিক চেললৈ ঠিক আছে এইখিনি আমি পাছত আলোচনা কৰিম এতিয়া ইমান এটা ইম্পৰ্টেণ্ট নহয় ছেকেণ্ড ইয়েৰ বস্তু ছেকেণ্ড পাম ঠিক আছে মই ছেকেণ্ড ইয়েৰখিনিও জানো বুলি তোমাৰ আগত যদি ফুটনি মাৰি থাকোঁ নহ'ব হয় নাই যিখিনি লাগে আমি সেইখিনি চাম ঠিক আছে তো ৰুট এপিকেল মেৰিষ্টেম আৰু শ্বুট এপিকেল মেৰিষ্টেমে কি হ'ব ৰুট আৰু তোমাৰ কি কৰিব শ্বুট ছিষ্টেমক বনাবা মানে শ্বুটৰ যিবিলাক চেল হয় শ্বুট ছিষ্টেমৰ যিবিলাক চেল হয় চেলবিলাক তোমাক কি কৰিব বনাব ক্লিয়াৰ হৈ গৈছে অ'কে ছাৰ ক্লিয়াৰ হৈ গৈছে অ'কে এতিয়া আমি যে প্লেণ্ট এটা আঁকি পেলাই দেখিলোঁ ঠিক আছে মই যদি আকৌ এটা প্লেণ্ট আঁকো প্লেণ্টৰ কালাৰ গ্ৰীণে ল'ম ঠিক আছে চিন্তা কৰিব নালাগে এইটো হৈ গ'ল তোমাৰ ছইল ঠিক আছে এইটো হৈ গ'ল তোমাৰ কি এইটো হৈ গ'ল তোমাৰ ষ্টেম ৰাইট নট ষ্টেম এইটো হৈ গ'ল তোমাৰ কি শিপা শ্বুট ঠিক আছে এইটো হৈ গ'ল তোমাৰ শ্বুট অ'কে এইটো হৈ গ'ল তোমাৰ শিপা অ'কে শিপা তো ওপৰলৈ তোমাৰ কি যাব এটা মেইন ষ্টেম যাব ওপৰলৈ তোমাৰ কি যাব মেইন ষ্টেম যাব ঠিক আছে আকৌ এটা ষ্টেম যাব হয়নে তো এনেকৈ তোমাৰ কি হ'ব গৈ পেলাই ষ্টেম যাব অ'কে ষ্টেম গ'ল আৰু ষ্টেমত তুমি আঁকি দিয়া কিছুমান ফ্লাৱাৰ ষ্টেম গ'ল অ'কে মই কি ড্ৰ কৰিছোঁ তোমাক ইয়াত ফ্লাৱাৰ ড্ৰ কৰি দিছোঁ মানে ফ্লাৱাৰ নহয় লিভছ কিছুমান ড্ৰ কৰি দিছোঁ মই ঠিক আছে আৰু তোমাৰ কি হ'ব এইটো অ'কে এইটো হৈ গ'ল আমাৰ কি এজোপা প্লাণ্ট ধৰি লোৱা ঠিক আছে এই প্লাণ্টজোপাত আমি কি চালোঁ ইয়াত আপুনি ক'লে এই তলৰ যিটো পাৰ্ট হ'ব এই তলৰ পাৰ্টটো হ'ব শ্বুট ছিষ্টেম এই তলৰ পাৰ্টটোৰ নাম হ'ব শ্বুট ছিষ্টেম ঠিক আছে ওপৰৰ এই এণ্টায়াৰ পাৰ্টটো হৈ গ'ল নামটো মই কোৱা
আৰু লিখাৰ লগতে কেতিয়াবা দুইটাই খেলিমেলি হৈ যায় ৰুট ছিষ্টেম আৰু এইটো হৈ গ'ল তোমাৰ কি শ্বুট ছিষ্টেম ঠিক আছে এইটো হৈ গ'ল তোমাৰ শ্বুট ছিষ্টেম ইয়াত আমি কি পালোঁ ইয়াত আমি লিফৰ বিষয়ে পঢ়িলোঁ ইয়াত আমি ষ্টেম দেখিলোঁ ইয়াত আমি নোট দেখিলোঁ ইয়াত আমি ইণ্টাৰ নোট দেখিলোঁ ইয়াত আমি আৰু কি দেখিলোঁ লগতে ইণ্টাৰ নোট দেখিলোঁ ঠিক আছে ইয়াত আমি কি দেখিলোঁ ইণ্টাৰ নোট দেখিলোঁ ইয়াত আমি লগতে বাট দেখিলোঁ কি দেখিলোঁ আমি বাট দেখিলোঁ ওকে ঠিক আছে তো এতিয়া মই কি ক'লোঁ তোমাক যে শ্বুট এপিকেল মেৰিষ্টেমে শ্বুট বনাব মানে শ্বুটৰ চেলবিলাক বনিব তোমাৰ ৰুট এপিকেল মেৰিষ্টেমৰ পৰা কি হ'ব তোমাৰ যিবিলাক ৰুটৰ যিবোৰ চেল হ'ব সেইবিলাক প্ৰস্তুত হ'ব ঠিক আছে ক্লিয়াৰ হৈ গ'ল ওকে তো লিভ তোমাৰ কি হয় ফটোচিনথেটিক পাৰ্ট হয় ঠিক আছে ইয়াত তোমাৰ কি হয় ফটোচিনথেটিক হ'ব ফটোচিনথেচিছ ফটো মানে পোহৰ চিনথেচিছ মানে বনোৱা লাইটৰ প্ৰেজেন্সত কিবা এটা বনোৱা ঠিক আছে ওকে তো ইয়াত আমি কি পালোঁ বাটবিলাক পালোঁ হয়নে যিবিলাক বাট পালোঁ ইয়াত যিবিলাক বাট পালোঁ এই বাটবিলাকৰ নাম কি দিলোঁ মই এই বাটবিলাকৰ নাম কি তোমাৰ লেটাৰেল নহয় অক্সিলেৰী বাট ঠিক আছে আৰু ওপৰত যিটো বাট পাবা তুমি সেই বাটটোৰ নাম কি হ'ব এপিকেল বাট কি বাৰ্ড হ'ব এপিকেল বাৰ্ড ঠিক আছে এপিকেল বাৰ্ড তোমাৰ যিবিলাক কাঁইট হ'ব কাঁইটবিলাক কোনে বনাব অক্সিলেৰী বাৰ্ডে তোমাক কি বনাব কাঁইটবিলাক বনাব ঠিক আছে থৰ্ণবিলাক বনাব ঠিক আছে কাঁইটবিলাক বনাব ডান ঠিক আছে ওকে তো ওপৰত কি পালোঁ আমি এপিকেল বাৰ্ডটো পাই গ'লোঁ ক্লিয়াৰ হৈ গ'ল এইখিনিলৈকে মই ভাবোঁ টাৰ্মিনেল বাৰ্ড বুলি ক'ব পাৰি আছে টাৰ্মিনেল বাৰ্ড বুলি ক'ব পাৰি হৈ গ'ল ঠিক আছে ওকে ওকে ছাৰ এতিয়া মোক কোৱা এই ষ্টেমডাল ওপৰলৈ গৈছে হয়নে আমি ক্লাছ 10ত এটা চেপ্টাৰ আছিলে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন চাইড সেই চেপ্টাৰটোতে আমাৰ আছিলে যে তোমাৰ জিঅ'ট্ৰপিজিম হয়নে ফটোট্ৰপিজিম হয়নে এইবিলাক পাইছিলোঁ আমি তো এতিয়া মোক কোৱা এই শ্বুট ছিষ্টেমটো এই ৰুট ছিষ্টেমটো তোমাৰ কি হয় এই ৰুট ছিষ্টেমটো তোমাৰ কি হ'ব ই তোমাৰ সূৰ্যৰ ফালে নাযায় হয়নে এই তোমাৰ কি হ'ব নিগেটিভলি তুমি কি লিখিবা নিগেটিভলি ই তোমাৰ কি হ'ব নিগেটিভলি কি হ'ব ফটোট্ৰপিজিম এই নিগেটিভলি কি হ'ব ট্ৰপিজিম মানে কি হয় মানে ফটোট্ৰপিক আৰু ফটোট্ৰপিক মানে তোমাৰ গতি মানে ট্ৰপিক মানে তোমাৰ গতিশীল মানে মুভমেণ্ট অফ ফটো মানে পোহৰ দিশে নাযায় নিগেটিভলি ফটোট্ৰপিক ঠিক আছে আৰু ই তোমাৰ কি হ'ব পজিটিভলি ই তোমাৰ কি হ'ব এই তোমাৰ পজিটিভলি জিঅ'ট্ৰপিক ই পজিটিভলি কি হয় জিঅ'ট্ৰপিক হয় ই পজিটিভলি জিঅ'ট্ৰপিক হয় ঠিক আছে কোনটো ছাৰ যিটো আমাৰ ৰুট ছিষ্টেম আছে যিটো আমাৰ ৰুট ছিষ্টেম আছে সেইটো ঠিক আছে এতিয়া যদি আমি শ্বুট ছিষ্টেম বিষয়ে কওঁ শ্বুট ছিষ্টেম কেনেকুৱা শ্বুট ছিষ্টেম বিষয়ে তুমি যেতিয়া লিখিবা ই তোমাৰ কি হ'ব ই পজিটিভলি ফটোট্ৰপিক হয় ঠিক আছে আৰু ই তোমাৰ নিগেটিভলি কি হয় তোমাৰ জিঅ'ট্ৰপিক হয় ই নিগেটিভলি জিঅ'ট্ৰপিক হয় ঠিক আছে এই তোমাৰ কি হয় নিগেটিভলি কি হয় জিঅ'ট্ৰপিক হয় আৰু তাহান দুটা কি হয় তোমাৰ পজিটিভলি এই তোমাৰ কি হয় পজিটিভলি জিঅ'ট্ৰপিক হয় আৰু নিগেটিভলি ফটোট্ৰপিক হয় কি শ্বুট পাৰ্টটো আৰু এইটো কি হয় তোমাৰ শ্বুট ছিষ্টেমটো আৰু এইটো হৈ গ'ল তোমাৰ ৰুট ছিষ্টেম ঠিক আছে ওপৰতো তোমাৰ কি হ'ব ৰুট ছিষ্টেমটো ক্লিয়াৰ বুলি ভাবিছোঁ তোমালোকে যদি বুজি পাইছা কিবা এটা কৈ দিলে ভাল পাম তো ষ্টেপ নিলিখি তুমি ওকে একো নাই তুমি ষ্টেপ নিলিখি তুমি একেটাই কথা তুমি ষ্টেপ নিলিখি তুমি লিখা ইয়াত তুমি কি লিখিবা ইয়াত তুমি লিখা প্লিমিউল লিখা প্লিমিউলটো তোমাৰ কি হ'ব তোমাৰ ফটোট্ৰপিক হ'ব আৰু এইটো তোমাৰ কি হ'ব ৰেডিকেলটো হ'ব তোমাৰ কি হ'ব ৰেডিকেলটো হ'ব ইয়াক মই ফাৰ্ষ্ট শ্লাইডত তোমাক বুজোৱা হৈছে হয়নে ফাৰ্ষ্ট শ্লাইডতে বুজোৱা হৈছে যে তোমাৰ প্লিমিউল আছে এই প্লিমিউলটো কি হ'ব এই পজিটিভলি কি হ'ব ফটোট্ৰপিক ই পজিটিভলি ফটোট্ৰপিক হ'ব আৰু নিগেটিভলি জিঅ'ট্ৰপিক হ'ব ই নিগেটিভলি জিঅ'ট্ৰপিক হ'ব ঠিক আছে আৰু তোমাৰ ৰেডিকেল যিটো পাৰ্ট হয় ই তোমাৰ পজিটিভলি জিঅ'ট্ৰপিক হ'ব আৰু নিগেটিভলি কি ফটোট্ৰপিক ফটোট্ৰপিক ঠিক আছে ফটোট্ৰপিক ঠিক আছে ডান ক্লিয়াৰ সৰুকৈ লিখিছোঁ গোটেইখিনি বস্তু ভৰাই দিছোঁ ঠিক আছে যাতে তোমাৰ কাৰো একো ছিষ্টেম নহয় ঠিক আছে ওকে আমি কি চাম এতিয়া আমি গোটেই যিটো ইন্ট্ৰডাকশ্যন পাৰ্ট হৈ গ'ল এতিয়া আমি ৰুটৰ বিষয়ে অলপ ডিটেইল চাম এতিয়া ৰুটৰ বিষয়ে অলপ ডিটেইল চাম ৰুট ছিষ্টেমৰ বিষয়ে আমি এতিয়া অলপ ডিটেইলকৈ আমি চাব গৈ আছোঁ ঠিক আছে ইয়াৰ আৰু এটা কপি লাগিব এইটো কপি লৈ ল'লোঁ লৈ পেলাই আমি ইয়াক মোহাৰি দিম এতিয়া হোৱা এনেকৈ মোহাৰিব নোৱাৰি নেকি ওকে আমাৰ হাত আছে হাতে মোহাৰিম ঠিক আছে ইয়াৰ এটা পেজ
সেভ আছে, চিন্তা কৰাৰ দৰকাৰ নাই, সব এপত আপলোডেড হৈ যাব। এপত কি হ'ব, আপলোডেড হৈ যাব। ঠিক আছে, ওকে। তো ৰুট আমি কি চাব লাগিব এতিয়া, আমি টাইপছ অফ ৰুটছ কি চাম এতিয়া, আমি টাইপছ অফ ৰুটছ, টাইপছ অফ ৰুটছ, টাইপছ অফ ৰুটছ। তো শিপাৰ প্ৰকাৰ, ঠিক আছে, টাইপছ অফ ৰুট, শিপাৰ প্ৰকাৰ। তো কি ধৰণৰ শিপা পোৱা যায়, ওকে, শিপাৰ টাইপ কেনেকুৱা আছে। যদি আমি চাব যাওঁ, শিপাৰ তোমাৰ টাইপ আছে, এটা কোৱা হ'ব টেপ ৰুট বুলি কোৱা হ'ব, এটা কি কোৱা হ'ব, টেপ ৰুট বুলি কোৱা হ'ব। টেপ ৰুটটো কেনেকুৱা হ'ব, টেপ ৰুটত তোমাৰ কি থাকিব, এনেকৈ মেইন ষ্টেম মানে মেইন শ্বুটডাল মানে মেইন ৰুটডালৰ পৰা তোমাৰ কি হ'ব, এনেকৈ ওলাব, এনেকৈ ওলাব, ঠিক আছে, এনেকৈ ওলাব, ওকে। তো তোমাৰ কি হ'ব, প্ৰাইমেৰী ছেকেণ্ডেৰী থাকিব। তাত আমি কি পাম, ইনক্লুডেড, ইয়াত কি ইনক্লুডেড হ'ব, ইয়াত কি ইনক্লুডেড হ'ব, ইয়াত হ'ব প্ৰাইমেৰী, ইয়াত তুমি লিখিব লাগিব প্ৰাইমেৰী ৰুট প্লাছ ছেকেণ্ডেৰী ৰুট প্লাছ টাৰ্চিয়েৰী ৰুট। এই গোটেইখিনি একেলগে লগাই তোমাৰ কি ক'বা, টেপ ৰুট বুলি ক'বা। এইখিনি গোটেইখিনি একেলগে লগালে কি হ'ব, টেপ ৰুট হৈ যাব। তো টেপ ৰুট আমাৰ হৈ গ'ল, ঠিক আছে, টেপ ৰুট হৈ গ'ল। তো এই ধৰণৰ শিপা থকা তুমি এটা এক্সাম্পল দিব পাৰিবানে মোক? য়েছ, ইয়াৰ কাৰণে এটা এক্সাম্পল কি ল'বা তুমি, কটিলিডন থকা হ'ব লাগিব নে কটিলিডনছ হ'ব লাগিব, মোক সেইটো ক'লে হ'ব, মই তেতিয়া গম পাই যাম তুমি কি ক'ব খুজিছা। কটিলিডন হ'ব নে কটিলিডনছ হ'ব, কটিলিডন নে কটিলিডনছ, কটিলিডন নে কটিলিডন, য়েছ, কি হ'ব, ডাইকট, কি হ'ব তোমাৰ, ডাইকটৰ প্লেন্ট হ'ব। এইবিলাক কি হ'ব লাগিব, ডাইকট, মষ্টলি কি হ'ব, এইটো তোমাৰ ডাইকট। ফৰ এক্সাম্পল তোমাৰ কি লিখিবা, মাষ্টাৰ্ড লিখি দিয়া, ঠিক আছে, ওকে। নেক্সট তুমি চোৱা, টেপ ৰুট আছে, তুমি চোৱা ফাইব্ৰাছ ৰুট, কি চাবা তুমি, ঠিক আছে, এটা কি চাবা তুমি, এনেকৈ লোৱাতকৈ ধুনীয়াকৈ পাৰা, ইয়াত এটা আছেতো, তো ইয়াত এটা আঁকিব, ফাইব্ৰাছ ৰুট। তো ফাইব্ৰাছত তোমাৰ কি ফাইবাৰ থাকিব লাগিব, ঠিক আছে, তোমাৰ কি থাকিব লাগিব, বহুত ফাইবাৰ থাকিব লাগিব। প্ৰথমে তোমাৰ কি এডালে মেইন ৰুট হ'ব, এই মেইন ৰুটডাল তোমাৰ বেছি কাৰণে নহ'ব, মেইন ৰুটডাল তোমাৰ কি হ'ব, শ্বৰ্ট পিৰিয়ডৰ কাৰণে আহিব, ঠিক আছে, শ্বৰ্ট পিৰিয়ডৰ কাৰণে আহিব। তাৰ পৰা এই তোমাৰ কি হ'ব, এই তোমাৰ এনেকৈ গৈ পেলাই তোমাৰ এনেকৈ ফাইবাৰ বনিব, বহুতখিনি তোমাৰ কি হ'ব, ফাইবাৰ হৈ যাব, ঠিক আছে, তোমাৰ তোমাৰ ৰুট ছিষ্টেমটো কি হ'ব, ফাইবাৰ হৈ যাব, মেনি ফাইবাৰ্ছ আহিব, ঠিক আছে। আৰু ইয়াত তোমাৰ কি হ'ব, মন'কট, ইয়াত তোমাৰ এক্সাম্পল কি হ'ব, এই তোমাৰ মন'কট যিবিলাক পোৱা যাব, সেইবিলাকত তোমাৰ পোৱা যাব, ঠিক আছে। প্ৰায়বিলাক তোমাৰ কি হ'ব, মন'কটতহে ইয়াত কি ক'ব যাব, দেখিবলৈ পোৱা যাব, ঠিক আছে। ফাইব্ৰাছ ৰুট ছিষ্টেম, মন'কট। তুমি তাৰ এক্সাম্পল কি ল'বা, এক্সাম্পল বহুত আছে, তুমি তাৰে এটা সাধাৰণ এক্সাম্পল যদি লোৱা, হুইট ল'ব পাৰা, ঘেঁহু ল'ব পাৰা, ৰাইচ হ'ব, ঠিক আছে। তো এইবিলাক তোমাৰ কি হ'ব, ফাইব্ৰাছ, ঠিক আছে, তোমাৰ হ'ল ফাইব্ৰাছ, ওকে। তাৰ পৰা এটা আহিলে তোমাৰ কি, তাৰ পৰা এটা আহিলে তুমি এডভেণ্টিচিয়াছ ৰুট, এডভেণ্টিচিয়াছ ৰুট কি হ'ব, মই কোৱাৰ স্পেলিং কেতিয়াবা খেলি মেলি হয়, চাই ল'বা সেইটো, ঠিক আছে। এডভেণ্টিচিয়াছ ৰুট তোমাৰ কি হ'ব, যিবিলাক ৰুট তোমাৰ কি হ'ব, মানে উপৰঞ্চি কিছুমান তোমাৰ এনেকৈ কিবা ছাপৰ্টৰ কাৰণে কিছুমান মানে মেইন গছজোপাৰ পৰা, ঠিক আছে, মেইন গছজোপাৰ পৰা তোমাৰ কি হ'ব, কেতিয়াবা ছাপৰ্টৰ কাৰণে কিছুমান কি হয়, ৰুট এৰাইজ হয়, ঠিক আছে। হোৱেন ৰুট, তুমি কি লিখিবা, হোৱেন ৰুট অৰিজিনেট, when roots originate apart from radical, কেতিয়াবা তোমাৰ ৰেডিকেল বা মেইন ৰুটৰ বাহিৰেও যেতিয়া বেলেগৰ পৰা তোমাৰ কি হ'ব, ৰুটবিলাক ওলাব, তাক আমি কি বুলি ক'ম, এডভেণ্টিচিয়াছ ৰুট বুলি ক'ম। তাৰ এক্সাম্পল আছে, তুমি চাব পাৰা ধুনীয়াকৈ, ঠিক আছে। মেইন ৰুট দেখিলে তুমি, আৰু মেইন ৰুটৰ ছাইডত তোমাৰ কি ওলাইছে, এইবিলাক লেটাৰেল ৰুট ওলাইছে, ঠিক আছে। আৰু তোমাৰ ফাইব্ৰাছ ৰুট, তোমাৰ কি হ'ব, মানে মেইন বেছৰ পৰা, বেছ অফ দ্য ষ্টেমৰ পৰা, ঠিক আছে, বেছ অফ দ্য ষ্টেমৰ পৰা এৰাইজ হ'ব, এৰাইজ বা অৰিজিনেট হ'ব, ঠিক আছে, অৰিজিনেট হ'ব, তাকে আমি কি বুলি ক'ম, ফাইব্ৰাছ ৰুট বুলি ক'ম। এনেকৈ বহুতখিনি ফাইবাৰ তোমাৰ কি হ'ব, মানে এৰাইজ হ'ব, ঠিক আছে। আৰু এইখিনি হ'ল এডভেণ্টিচিয়াছ ৰুট, তোমাৰ ষ্টেমৰ পৰা, তাৰমানে তোমাৰ কি হয়, তোমাৰ যিটো ৰেডিকেল পাৰ্ট হয়, তাৰ বাহিৰে যেতিয়া বেলেগৰ পৰা তোমাৰ যেতিয়া ৰুট ওলাব ফৰ ছাপৰ্ট, ঠিক আছে, তো সেইখিনি ৰুটক আমি কি বুলি ক'ম, এডভেণ্টিচিয়াছ ৰুট বুলি ক'ম,
কি CS ঠিকে লিখিছিলোঁ মই ফাৰ্ষ্টতে তাৰপৰা ভুল কৈ দিলোঁ TIOUS এডভান্টেচিয়াছ আমি কি বুলি কওঁ ৰুট বুলি কওঁ ঠিক আছে ওকে তো প্ৰথমে এতিয়া আমি চাব লাগিব ৰুটৰ তোমাৰ যিখিনি জেগা হয় তাৰমানে ৰিজনছ অফ ৰুট আমি কি লিখিব লাগিব ৰিজনছ অফ ৰুট ৰিজনছ GIONS ৰিজনছ অফ ৰুট ঠিক আছে তো ৰুটৰ জেগাবিলাক কি হ'ব চোৱা তুমি ৰুটটো যেতিয়া দেখিবা এডাল তুমি দেখিবা ৰুট দেখিবা ঠিক আছে এডাল তোমাৰ ৰুট হৈ গ'ল তোমাক ৰুট হৈ গ'ল ওকে এই ৰুটটো তোমাৰ কি হ'ব এটা ৰুটৰ বা এডাল তোমাৰ মেইন ৰুট চিষ্টেমটোৰ কথা কৈছোঁ মই ইয়াত তোমাৰ এটা এনেকুৱা ধৰণৰ কেপ লাগি থাকিব কি লাগি থাকিব তোমাৰ এটা কেপ লাগি থাকিব ওকে তো কেপটো কি লাগিব কেপ তুমি কি লিখিব লাগিব ৰুট কেপ লিখিব লাগিব তাৰ নাম কি দিব লাগিব ৰুট কেপ কি দিবা ৰুট কেপ ওকে এই ৰুট কেপৰ কাম কি এই ৰুট কেপৰ কাম কি প্ৰটেক্ট কৰা protecting the root or protecting the cells এতিয়া মোক কোৱা কি ধৰণৰ সেলছক কি প্ৰটেক্ট কৰে এই কি ধৰণৰ সেলছক কি প্ৰটেক্ট কৰে কি ধৰণৰ সেলছক ই প্ৰটেক্ট কৰিব পাৰে কাম কি কি ধৰণৰ ৰুটক ই প্ৰটেক্ট কৰিব যিখিনি তাত কি হ'ব তোমাৰ যিখিনি ৰুট তোমাৰ কি হ'ব মানে সেল ডিভিজন কৰিব ঠিক আছে তো তোমাৰ সেলৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হৈ গ'ল সেইখিনি ঠিক আছে ওকে ৰুট কেপৰ কাম কি এইটো ঠিক আছে আৰু ইয়াৰ লগতে তোমাৰ এই ৰুট কেপটো অকমান কি হয় হাৰ্ড হয় ঠিক আছে তো যিবিলাক মেৰিস্মেটিক সেল থাকে যি তোমাৰ ডেভেলপমেন্ট কৰিব সেই মেৰিস্মেটিক সেল বিলাকতে তোমাৰ কি হ'ব এই প্ৰটেকচন দিব লগতে তোমাৰ কি হ'ব এই মেকিং ই ৰাস্তা বনাব মেকিং ৱে ফৰ দা ৰুট গোটেই ৰুটখিনি যাবৰ কাৰণে তোমাৰ কি হ'ব তললৈ যাবৰ কাৰণে এটা ৰাস্তা বনোৱা কাম কা হ'ব এই তোমাৰ ৰুট কেপৰ কাম হ'ব কাৰ কাম হ'ব ৰুট কেপৰ কাম হ'ব ৰুট কেপ ক্লিয়াৰ ৰুট কেপৰ বিষয়ে ক্লিয়াৰ ঠিক আছে ওকে আৰু এই ৰুট কেপৰ ওপৰত তোমাৰ কি পোৱা যাব যিখিনি মেৰিস্মেটিক সেল হয় সেল ডিভিজনৰ কাৰণে তোমাৰ কি হ'ব তোমাৰ মেৰিস্মেটিক সেল পোৱা যাব কি পোৱা যাব মেৰিস্মেটিক সেল পোৱা যাব মেৰিস্মেটিক সেল দেখিও এইটো তোমাক লিখি নিদিলেও হ'ব সাধাৰণ কথা ঠিক আছে তোমাৰ মেৰিস্মেটিক সেল এই পাৰ্টত পোৱা যাব ঠিক আছে তো এই গোটেই পাৰ্টটো তোমাৰ কি হ'ব সেল ডিভিজনৰ গোটেই কামখিনি ইয়াতে হ'ব তোমাৰ কি হ'ব ইয়াতে গোটেই সেল ডিভিজনৰ কামখিনি হ'ব ঠিক আছে সেল ডিভিজনৰ কাম মেৰিস্মেটিক সেল ডিভিজনৰ কামখিনি হ'ব ইয়াতে তোমাৰ কি হ'ব সেল ডিভিজনৰ কাম হ'ব ইয়াত তোমাৰ ডেন্স প্ৰটোপ্লাজম পোৱা যাব ইয়াতে ঠিক আছে আৰু এই তোমাৰ কি হ'ব ৰিজন অফ কি হ'ব এই তোমাৰ ৰিজন অফ মেৰিস্মেটিক এক্টিভিটি তো এই পাৰ্টটো তুমি কি লিখিবা ৰিজন অফ মেৰিস্মেটিক এক্টিভিটি ঠিক আছে ৰিজন অফ মেৰিস্মেটিক এক্টিভিটি মই নিজে শুদ্ধ নকৰিবলৈ সৰু ঠিক এক্টিভিটি ঠিক আছে তো ৰিজনছ অফ তোমাৰ কি হ'ব ৰিজন অফ মেৰিস্মেটিক এক্টিভিটি ঠিক আছে তো মেৰিস্মেটিক এক্টিভিটি বিলাক হোৱাৰ পাছত লাহে লাহে তোমাৰ স্লোলি গ্ৰেজুৱেলি কি হ'ব সেল বিলাক ফাৰ্দাৰ ডিভিজন হ'ব সেল বিলাক তোমাৰ কি হ'ব এই এৰিয়াটো তোমাৰ কি হ'ব ফাৰ্দাৰ কি হ'ব সেলখিনি ডিভিজন হ'ব ক্লিয়াৰ হৈছে এইখিনিকে চাউনত কিবা দিগদাৰ পাইছে নাই পোৱা নহয় ইয়াত তোমাৰ কি হ'ব ইয়েছ তো সেল ৱাল অসম্ভৱ কথা কাৰণ এইখিনি জেগাত যদি তোমাৰ সেল ৱালে যদি আহি যায় ডাঠ সেল ৱালে যদি বনি যায় তেতিয়া তোমাৰ কি হ'ব সেল ডিভিজনখিনি ইমান হ'ব পাৰিব জানো নোৱাৰিব কি হ'ব থিন সেল ৱাল থাকিব তো সেল ৱালৰ ডিপজিশ্যনৰ কাম তোমাৰ কি হ'ব এই ওপৰত যেতিয়া তোমাৰ সেলখিনি তোমাৰ এক্সপাণ্ড হ'ব তেতিয়া তোমাৰ কি হ'ব ইয়াত তোমাৰ দেখা যাব ঠিক আছে তোমাৰ ক'ত দেখা যাব ইয়াত তোমাৰ কি হ'ব ইয়াত দেখা যাব ঠিক আছে ইয়াত তোমাৰ লাহে লাহে সেলবিলাক কি হ'ব ওপৰলৈ যাব আৰু এইটো হ'ব তোমাৰ কি ৰিজন অফ ইলংগেশ্যন মানে ইয়াত তোমাৰ কি হ'ব দীঘল হ'ব লং শব্দটো আছে ইয়াত ইলংগেশ্যন ৰিজন অফ ইলংগেশ্যনৰ লগতে তোমাৰ কি হ'ব ডিপজিশ্যন অফ সেল ৱালৰ কাম আৰম্ভ হ'ব ডিপজিশ্যন অফ সেল ৱাল ইয়াতে তোমাৰ সেল ৱাল বনা কাম আৰম্ভ হৈ যাব ঠিক আছে আৰু ওপৰত যিটো তোমাৰ পাৰ্ট হ'ব তোমাৰ সেলবিলাকে তোমাৰ আকাৰ ল'ব ইয়াত তোমাৰ সেলবিলাকে কি হ'ব আকাৰ ল'ব ঠিক আছে সেলবিলাকৰ আকাৰ হ'ব ওকে তোমাৰ সেলবিলাক বনিবলৈ আৰম্ভ কৰিব এই তোমাৰ কি হ'ব মেচিউৰেশ্যন তোমাৰ কি হ'ব সাইট অফ মেচিউৰেশ্যন বা ৰিজন অফ মেচিউৰেশ্যন ঠিক আছে নে মেচিউৰেশ্যন এই তোমাৰ কি হ'ব ৰিজন অফ মেচিউৰেশ্যন হৈ গ'ল তাত তোমাৰ কি হ'ব গোটেই ৰুট চিষ্টেম তোমাৰ কি হ'ব তাত মেচিউৰ হ'ব ওকে তো তাত কি হ'ব গোটেইবিলাক তোমাৰ কি হ'ব ইয়াত তোমাৰ সেল ৱাল পোৱা যাব ইয়াত তোমাৰ ডেভেলপ সেল ৱাল পোৱা যাব মানে মেচিউৰ
ইয়াত তোমাৰ কি পোৱা যাব সেল ওয়াল পোৱা যাব এই স্টেজত তোমাৰ কি হ'ব সেল ওয়াল পোৱা যাব এটো হৈ গ'ল সম্পূৰ্ণ আমাৰ কি হ'ব ৰুট সিস্টেম এইবোৰ হৈ গ'ল তোমাৰ কি ৰুট হেয়াৰৰ কাম কি ৰুট হেয়াৰৰ কাম হ'ল এবজৰ্পচনৰ কাৰণে তো ৰুট হেয়াৰৰ কাম কি তুমি যদি লিখিব খোজা ৰুট হেয়াৰৰ কাম কি এই তোমাৰ কি হ'ব সাৰফেস এৰিয়া ইনক্ৰিজ কৰিব কিয় ইনক্ৰিজ কৰিব এবজৰ্পচন এবজৰ্ব কৰিবৰ কাৰণে কি এবজৰ্ব কৰিবৰ বাবে তোমাৰ ৱাটাৰ আৰু মিনাৰেলছ এবজৰ্ব কৰিবৰ কাৰণে তোমাৰ কি হ'ব সাৰফেস এৰিয়া বৃদ্ধি কৰিব কোনে ৰুট হেয়াৰ বিলাক কৰিব ইনক্ৰিজ কৰিব হৈ গ'ল ৰুট সিস্টেম বিষয় আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে এতিয়া আমি চাওঁ এনচিআৰটিত কি দিছে আমাৰ ৰিজনছ অফ ৰুটৰ আমাৰ কি দিছে আমি চাওঁ এবাৰ ঠিক আছে ইয়াত কৈছে যে ৰুট ইজ কভাৰ্ড এট দ্য এপেক্স বাই থাম্বল লাইক ষ্ট্ৰাকচাৰ কল ৰুট কেপ তো এই ৰুট কেপৰ ষ্ট্ৰাকচাৰটো কি হ'ব তোমাৰ থাম্বল ষ্ট্ৰাকচাৰ ঠিক আছে এইটো তোমাৰ ষ্ট্ৰাকচাৰ কি হ'ব থাম্বল ষ্ট্ৰাকচাৰ তুমি কি লিখিব লাগিব থাম্বল ষ্ট্ৰাকচাৰ কি হয় ৰুট কেপ পোৱা যায় ঠিক আছে ওকে ইট প্ৰটেক্ট দ্য টেন্ডাৰ এপেক্স অফ দ্য ৰুট এজ ইট মেক্স ইট ৱে থ্ৰু দ্য সইল তো মাটিত সোমাবৰ কাৰণে ই তোমাৰ হেল্প কৰিব যাতে একো দিগদাৰ নাপায় ঠিক আছে তো যাতে একো দিগদাৰ নাপায় যাতে তোমাৰ এপেক্স যাতে একো দুখ নাপায় কষ্ট নাপায় সেইকাৰণে ৰুট এপেক্সৰ সেফটি দিয়া কাম কাৰ হ'ব তোমাৰ ৰুট কেপৰ হ'ব ঠিক আছে তো কি ক'ল তাৰপৰা এ ফিউ millimeters above the root cap is the region of meristematic activity তো অলপ ওপৰতে তোমাৰ কি হ'ব গোটেই meristematic activity বিলাক হ'ব তাত তোমাৰ সেল ডিভিজন হ'ব ঠিক আছে that the cell of this region are very small আৰু এই জায়গাডোখৰ তোমাৰ যিবিলাক সেল পোৱা যাব বহুত সৰু কি পোৱা যাব সেল পোৱা যাব থিন ওয়াল মই কৈছো মানে থিন ওয়াল পাব তাত তোমাৰ ডেন্স প্ৰটোপ্লাজম থাকিব ঠিক আছে তোমাৰ কি নিউট্ৰিশনৰ কাৰণে থাকিব কাৰণ হিয়তি তোমাৰ কি হ'ব ৰিপিটেডলি ডিভাইড হ'ব লাগে বহুত ডিভাইড হ'ব লাগে কাৰণ তোমাক কি লাগিব তাত ডেন্স প্ৰটোপ্লাজম লাগিব the cells proximal to this region undergo rapid elongation and enlarge and are responsible for the growth of the root in length তো তাৰ ওপৰত তোমাৰ কি হ'ব আৰু ওপৰত তোমাৰ কি হ'ব elongationৰ কাম আৰম্ভ হ'ব যিডোখৰ জায়গাত আমি কি বুলি কওঁ region of elongation বুলি কওঁ the cells of the elongation zone gradually differentiate and mature লাহে তোমাৰ কি হ'ব লাহে তোমাৰ কি mature হ'বলৈ যাব এই তোমাৰ লাহে কি হ'ব mature হ'ব আৰু তাৰ পাছতে সেই জোনটোৰ নাম আমি কি ৰাখিম region of maturation বুলি আমি কম ঠিক আছে from this region some of the epidermal cells from very fine and delicate এখিনি আমি সামগ্ৰী অলপ পাছত ঠিক আছে তো root hair তোমাৰ কি হ'ব root hair absorb water and mineral from the soil তো root hairৰ কাম কি এই তোমাৰ কি হ'ব তলৰ পৰা মাটিৰ পৰা তোমাৰ কি হ'ব water and mineral absorb কৰিব ঠিক আছে এই তোমাৰ কি হ'ব water and mineral absorb কৰিব এইটো কাম কাৰ হ'ব root hairৰ কাম হ'ব ঠিক আছে গোটেইখিনি বস্তু আমি ডিটেইল ধুনীয়াকৈ পঢ়িলো ঠিক আছে এতিয়া আমি চাব লাগিব যে মডিফিকেশন অফ root আমি কৈছিলো যে এডভান্টেজিয়াছ root কি হয় কি কথা আমি চালো ন তো মডিফিকেশন অফ rootৰ বিষয়ে তুমি মই এবাৰ কি কৰোঁ মই ইয়াতে দেখাই লওঁ ৰবা ইয়াতে দেখাই লওঁ তো মডিফিকেশন অফ root নাই নেকি ওকে আমি ইয়াতে চাই ল'ম ঠিক আছে তো মডিফিকেশন অফ চোৱা আগত তুমি চোৱা তোমাৰ এনচিআৰটি দিয়া আছে এস্পাৰগাছ তো এই এস্পাৰগাছটো কিন্তু তোমাৰ বহুত ইম্পৰ্টেণ্ট বস্তু হয় ইয়াত মাত্ৰ এনেকৈ পইণ্ট ৱাইজ কৰিছে তো এস্পাৰগাছটো কি হয় তুমি বহুত বেছি ইম্পৰ্টেণ্ট হয় কিয় কাৰণ এই এস্পাৰগাছ চিনি পোৱা নে হটমূল বুলি কয় অসমীয়াত হটমূল বুলি কয় অসমীয়াত ঠিক আছে তো কেৰট সুইট পটেটো আৰু তোমাৰ এইবিলাক কি হয় ইয়াত তোমাৰ ৰুটৰ মডিফিকেশন কেনেকৈ হয় মোক ক'ব লাগে ইয়াত তোমাৰ ষ্টিলটো কি হয় মোক ক'ব লাগে ঠিক আছে ইয়াৰ পিছত মোক ক'ব লাগে যে মডিফিকেশন অফ ৰুট কি বস্তু কাৰোবাৰ এনি আইডিয়া মডিফিকেশন অফ ৰুট এডভান্টেজিয়াছ ৰুট ছাপোৰ্টৰ কাৰণে বানিয়ান ট্ৰি কোৱা আৰু কিবা প্ৰব্লেম ডাউট ঠিক আছে আৰু নাহে পৰীক্ষাত প্লাজমোডেছমেটেল কানেকশ্যন আৰু অক্সিন কি হয় স্যাৰ অক্সিন কি বস্তু অক্সিন এটা হৰমোন হয় প্লেন গ্ৰ হৰমোন হয় সেইটো তোমাক যেতিয়া ফাংচন অফ ৰুট পঢ়াম তেতিয়া ক'ম ওকে তো ফাংচন অফ ৰুটটো আগত কৈ লওঁ তাৰপৰা আমি কি কৰিম ইয়াত যাম ওকে তো ৰুটক আকৌ এটা শ্লাইড বনাই লৈছোঁ য'ত আমি ফাংচন অফ ৰুটৰ বিষয়ে চাম ফাংচনছ অফ ৰুট কি হ'ব পাৰে ফাংচন অফ ৰুট কাম কি এবজৰ্পশ্যন অফ ষ্ট'ৰেজ অফ ফুড আছে তো হয় চবেই জানে
তুমি গম পোৱা নে সেইটো ষ্ট'ৰেজ অফ ফুডটো